নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ তৃতীয়টো অধ্যায় অৰ্থাৎ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোৰৰ অনুশীলনী 3.5। অনুশীলনী 3.5টো আমি দুটা পাৰ্টত আলোচনা কৰিম। আজি প্ৰথম পাৰ্টত আমাৰ প্ৰথম আছে এইকেইটা। চাওক, প্ৰশ্নত সুধিছে তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে, নাইবা সমাধান নাই, নাইবা অসীম সংখ্যক সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে, এই ক্ষেত্ৰত বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা। প্ৰথম ইয়াৰ আমি কি কৰিব লাগিব, অদ্বিতীয় সমাধান আছে নে সমাধান নাই নে অসীম সংখ্যক সমাধান আছে সেইটো আমি নিৰ্ণয় কৰিব লাগিব। তাৰপিছত আমি ইয়াক সমাধান কৰিব লাগিব বজ্ৰ গুণন পদ্ধতি। আগতে আমি পদ্ধতি দুটা বীজগণিতীয় পদ্ধতি পাইছোঁ। এটা আছিল আমাৰ কি প্ৰতিস্থাপন পদ্ধতি, এটা আছিল অপনয়ন পদ্ধতি, আৰু এইটো পালোঁ আমি কি বজ্ৰ গুণন পদ্ধতি। আজি আলোচনা কৰিম। এতিয়া প্ৰথম গণিতটো চাবা। প্ৰথমটোত আছে আমাৰ 1 নম্বৰত আছিলে x - 3y - 3 = 0, আৰু এটা আছে আমাৰ 3x - 9y - 2 = 0। এতিয়া ইয়াতে আমি কি কৰিব লাগিব, প্ৰথম আমাৰ a1/a2 উলিয়াব লাগিব। উলিয়ালে আমাৰ 1/3 হ'ল। তাৰপিছত b1/b2 হ'লে আমাৰ কি হ'ব, এতিয়া -3/-9 কটাকটি কৰিলে আমাৰ 1/3 হ'ল। তেনেদৰে আমাৰ c1/c2 = -3/-2। এইটো আমাৰ কটাকটি আমাৰ -2 নোহোৱা হ'ল, 3/2 হ'ল। আমাৰ প্ৰথম দুটা মিল আছে, শেষৰটো মিল নাই। এতেকে কি হ'ল, এতেকে a1/a2 = b1/b2 is not equal to c1/c2 হ'ল। এই ক্ষেত্ৰত কি হ'ব, আমাৰ প্ৰথম দুটা যদি আমাৰ সমান হয়, শেষৰটো যদি অসমান হয়, তেতিয়াহ'লে আমাৰ কি আছিলে মনত পেলোৱা। প্ৰথমটোত যদি আমি অসমান আছিলে তেতিয়া অদ্বিতীয় সমাধান আছিলে। তাৰপিছত গোটেইকেইটা যদি সমান আছিলে তেতিয়াহ'লে আমাৰ কি আছিল অসীম সংখ্যক সমাধান আছিলে। আৰু এইটো কি আছিলে আমাৰ সমান্তৰাল ৰেখা আছিলে, অৰ্থাৎ ইয়াতো কোনো সমাধান নাই। যিহেতু ইয়াতে কোনো সমাধান নাই, ইয়াত আমাৰ সমাধান কৰাৰ প্ৰয়োজনো নাই। যদি অদ্বিতীয় সমাধান থাকে তেতিয়াহে আমাক সমাধান কৰিব দিছে, নহয় জানো? গতিকে এইটো আমি সমাধান কৰিব নালাগে। ইয়াতে আমি লিখি দিম ইয়াৰ কোনো সমাধান নাই। আৰু অসংগত তোমালোকে আগতে কৰি আহিছা, এইটো আমাৰ কি হয় অসংগত হ'ব। নেক্সট 2 নম্বৰত আছে আমাৰ 2x + y = 5, আৰু এটা আছে 3x + 2y = 8। ইয়াতে আমাৰ তেনেদৰে উলিয়াম আমি a1/a2 = 2/3, b1/b2 = 1/2। যিহেতু এই দুটাই সমান হ'ল, গতিকে আমাৰ এতিয়া লিখিব পাৰোঁ এতেকে, যিহেতু a1/a2 is not equal to b1/b2, এতেকে ইয়াৰ অদ্বিতীয় সমাধান আছে। হ'ল। এতিয়া আমি যদি অদ্বিতীয় সমাধান থাকে, বজ্ৰ গুণন পদ্ধতি আমি কেনেদৰে কৰিম চাবা। এতিয়া আমি বজ্ৰ গুণন পদ্ধতি কৰিম। বজ্ৰ গুণন কৰিলে আমাৰ সমীকৰণ যিটো আছিলে তাৰ আমি সহগকেইটা লিখি ল'ম। সহগকেইটা আমাৰ কি আছিলে, প্ৰথমটোত আছিলে আমাৰ 2, তাৰপিছত y সহগ আছিল 1, আৰু 5টো আমাৰ আছিলে সমান চিনৰ সেইপিনে থকাৰ বাবে ইয়াতে আমি মাইনাছ দিলোঁ। কাৰণ আমাৰ সাধাৰণ সমীকৰণটো আছিল এনেকুৱা, ax + by + c = 0 আছিলে। যদি আমাৰ এই ধ্ৰুৱকটো এইপিনে থাকে তেতিয়াহ'লে তোমালোকে এইপিনে আনি ল'বা। এইপিনে আনি ল'লে আমাৰ কি হ'ব, মাইনাছ হ'ব। আমাৰ এই সমীকৰণটো আছিলে আমাৰ কি 2x + y = 5 আছিলে। 5টো যদি এইপিনে আনো তেতিয়াহ'লে আমাৰ কি হ'ব, -5 হ'ব। গতিকে আমাৰ এইটো -5 লিখিলোঁ। তাৰপিছত এই 2টো আকৌ এবাৰ লিখি লোৱা তোমালোকে। তাৰপিছত আমাৰ দ্বিতীয় সমীকৰণৰো তেনেকুৱাকৈ তোমালোকে কিতাপখন মিলি ল'বা। 3 আছিলে,
তাৰপিছত 2 আছিলে 2 তাৰপিছত এইটো 8 আছিলে কিন্তু আমি ইয়াতে মাইনাছ দিব লাগিলে তাৰপিছত এটা আছিলে আমাৰ 3 এটাকে এতিয়া কণ্ডিশ্যন আমাৰ দুই ধৰণে লিখিব পাৰি প্ৰথম কথা তোমালোকে এনেদৰে লিখিব পাৰা x তাৰপিছত ইকুৱেল দি ইয়াতে y তাৰপিছত ইকুৱেল টু ইয়াতে আমাৰ ধ্ৰুৱকটো তেনেদৰে লিখিব পাৰি তোমালোকে এটা কাম কৰিব পাৰা এনেদৰে কৰাতকৈ আমি ডাইৰেক্টও আমি কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ ডাইৰেক্ট x ইকুৱেল টু লিখিব পাৰা এটাকে x ইকুৱেল টু চাবা x টোত আমাৰ কৰোঁতে প্ৰথম আমাৰ যেতিয়া তলত হ'ব তলতো x ৰ মান বা y ৰ মান হওঁতে প্ৰথম এই কেইটা হ'ব আৰু সদায় মনত ৰাখিবা ওপৰৰ পৰা বজ্ৰ গুণন পদ্ধতিত এনেকুৱা 2 2 গুণ 4 হ'ল তাৰপিছত এটা সূত্ৰৰ পৰা মাইনাছ আহিব বুলি তোমালোকে ভাবি লোৱা তাৰপিছত 3 1 গুণ 3 হ'ল এইখিনি তাৰপিছত এইটো নেক্সটটো আমাৰ কৰোঁতে আমাৰ কি হ'ব x ৰ ওপৰত যিটো হ'ব এইটো 1 আৰু 8 আমাৰ 1 8 গুণ 8 মাইনাছ 8 হ'ল তাৰপিছত এটা সূত্ৰৰ পৰা মাইনাছ আহে তাৰপিছত এইটো আমাৰ 5 2 গুণ এনেকুৱাকে 5 2 গুণ 10 কিন্তু এইটো মাইনাছ থকাৰ বাবে -10 নাইবা মাইনাছ এইটো প্লাছ কৰি দিব পাৰা নাইবা ব্ৰেকেটত লিখিলে -10 হ'ব ইকুৱেল টু আমাৰ কি হ'ব এইটো মানটো তলত লিখিছোঁ তলত আমাৰ 4 ৰ পৰা 3 গ'লে 1 হ'ল আৰু ওপৰত আমাৰ এইটো প্লাছ হ'ব এই মাইনাছ প্লাছ 10 আৰু -8 গতিকে প্লাছ 2 থাকিলে এইবাৰ কটাকটি কৰি আমাৰ 2 থাকিলে x ৰ মান 2 আৰু y ৰ মান y ইকুৱেল টু তলৰখিনি একে হ'ব আমাৰ 4 - 3 হ'ব মানে প্ৰথমটো এইটো 2 × 2 এইটো এনেকুৱা আৰু এইটোৰ লগত এইটো তাৰপিছত নেক্সট আমাৰ এইটো আমাৰ x ৰ ওপৰত আছিল আৰু এইটো y ৰ ওপৰত 5 3 গুণ 15 -15 আকৌ -8 2 গুণ 16 এইটো ব্ৰেকেটত -16 হ'ল মাইনাছ এইটো প্লাছ হ'ল ইয়াতো আমাৰ কটাকটি কৰি গোটেইকেইটা দুটা 1 1 হ'ল এইটো প্লাছ হ'ল 1 গতিকে ইকুৱেল টু 1 এটাকে নিৰ্ণয় মান x ইকুৱেল টু -2 আৰু y ইকুৱেল টু 1 এইখিনি তোমালোকে বজ্ৰ গুণন পদ্ধতি বেছি সহজে পাবা আগৰ কিতাতকৈ কিছু ক্ষেত্ৰত তাৰমানে আমি এই বজ্ৰ গুণন পদ্ধতিয়ে কৰিম বেছিভাগ নেক্সট আমাৰ 3 নম্বৰ চাবা 3 নম্বৰ আছে 3x - 5y ইকুৱেল টু 20 আকৌ 6x - 10y ইকুৱেল টু 40 এইটো আমাৰ অসীম সংখ্যক সমাধান থাকিব নেকি কৰি চালে গম পাবা প্ৰথম আমাৰ a1 by a2 ইকুৱেল টু আমাৰ প্ৰথম আছে 3/6 হ'ব কটাকটি কৰিলে 1/2 হ'ল তাৰপিছত b1 by b2 ইকুৱেল টু আমাৰ কি আছিলে -5 by -10 ইকুৱেল টু 1/2 আকৌ আমাৰ c1 by c2 ইকুৱেল টু 20/40 আছিলে 1/2 আচ্ছা এতিয়া আমাৰ গোটেইকেইটা সমান হ'ল যিহেতু a1 by a2 ইকুৱেল টু b1 by b2 ইকুৱেল টু c1 by c2 এটাকে ইয়াৰ অসীম সংখ্যক সমাধান থাকিব আৰু অসীম সংখ্যক সমাধান থাকিলে আমাৰ কি কৰিব নালাগে সমাধান কৰিব নালাগে দিয়া নাই ইয়াতে প্ৰশ্নটোত এতিয়া আমি 4 নম্বৰটো চাবা 4 নম্বৰ এইটো ইয়াতে সুধিছে x - 3y - 7 আৰু ইয়াতে আছে ইকুৱেল টু 0 আৰু এটা আছে 3x - 3y - 15 এইটো অদ্বিতীয় সমাধান থাকিব চাবা কেনেকুৱা একবাৰ উলিয়াই লোৱা a1 by a2 ইকুৱেল টু আমাৰ প্ৰথম আছিলে x ৰ আগত আছিলে 1 আৰু দ্বিতীয়টোৰ আছিলে 3 কটাকটি নাযায় b1 by b2 ইকুৱেল টু আমাৰ এইটো -3 এইটো -3 ইকুৱেল টু 1 পালোঁ যেহেতু সমান নহয় যেহেতু a1 by a2 is not equal to b1 by b2 এটাকে ইয়াৰ অদ্বিতীয় সমাধান থাকিব এতিয়া আমি সমাধান কৰিব লাগিলে আমি কি কৰিম প্ৰথম আমি সহগ কেইটা লিখি থম সহগ কেইটা আছিল আমাৰ কি প্ৰথম 1 তাৰপিছত -3 -7
তাৰপিছত আকৌ 1টো এবাৰ লিখিব লাগিল এইটো তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা তেতিয়া পাৰিবা তাৰপিছত আছে ইয়াতে 3 -3 তাৰপিছত -15 আকৌ 3টো লিখিলোঁ ইয়াতে তোমালোকে এটা কাম কৰি ল'ব পাৰিলাহেঁতেন তাৰমানে পিছৰ যিটো আমাৰ সমীকৰণ আছে এই সমীকৰণটোক গোটেইকেইটাকে আমি 3ৰে ডিভাইড কৰি ল'ব পাৰিলাহেঁতেন নল'লেও কথা নাই এনেকুৱা কৰিলেও হ'ব এতেকে x = প্ৰথম আমাৰ তলত এইখিনি 3 × -3 আৰু এটা মাইনাছ সূত্ৰৰ পৰা আহিল আকৌ এই মাইনাছৰ পৰা আমি প্লাছ দি দিম 3 × 3 = 9 তাৰপিছত ব্ৰেকেটটো মই দিয়া নাই তোমালোকে লাহে লাহে এনেকৈ প্ৰেক্টিছ কৰিব লাগিব প্ৰথমটোত মই দি দিছিলোঁ এতিয়া নেক্সট আমাৰ ওপৰত হ'ব এনেকুৱা 3 × 15 = 45 এইটো মাইনাছে মাইনাছে প্লাছ হ'ল আৰু এটা সূত্ৰৰ পৰা মাইনাছ আহিল আৰু এইটো মাইনাছে মাইনাছে প্লাছ হ'ব 7 × 3 = 21 21 = ইয়াতে আমাৰ 9ৰ পৰা 3 গ'লে থাকিল 6 আৰু এইফালে 21 গ'লে আমাৰ ইয়াতে 4 2 6 ৰে ইয়াক 6 × 4 = 24 গতিকে 4 হ'ল তাৰপিছত এনেকৈ y = আৰু বুলি লিখি দিবা আৰু y = তলৰখিনি একে -3 + 9 হ'ব আৰু ওপৰত কি হ'ব আমাৰ এইটো 7 × 3 = 21 -21 হ'ল এইটো মাইনাছ আছে আৰু এইটো সূত্ৰৰ এটা মাইনাছ আছিলে কিন্তু 15 × 15 ইয়াতে এটা মাইনাছ আছে গতিকে প্লাছ হ'ল +15 এইটো হ'ব আমাৰ কি তলত 6 থাকিলে ওপৰত আমাৰ 6 হ'ল কিন্তু ইয়াতে -6 হ'ল গতিকে কটাকটি কৰি আমাৰ কি পালোঁ -1 পালোঁ এটাকে নিৰ্ণয় সমাধান x = 4 আৰু y = -1 এইখিনি নেক্সট আমাৰ চাবা নেক্সট আমাৰ এইটো 5 নম্বৰটো হ'ব 5 নম্বৰটো দিছে 2x + 3y = 6 4x + 6y = 12 ইয়াত এইটো আমাৰ কি হ'ব অসীম সংখ্যক সমাধান হ'ব কেনেকৈ হয় চাবা আমি a1 a2 উলিয়াই লবা তেতিয়ালৈ গম পাবা a1/a2 = 5 নম্বৰ দেই 2/4 কটাকটি কৰি পেলাই 1/2 হ'ল তাৰপিছত b1/b2 = 3/6 = 1/2 হ'ল আৰু c1/c2 = 6/12 = 1/2 হ'ল গোটেইকেইটা সমান যিহেতু মই তলত ঠাই নোহোৱাৰ বাবে লিখিছোঁ চাইডত a1/a2 = b1/b2 = c1/c2 এটাকে ইয়াৰ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিলে আমাৰ সমাধান কৰাৰ কথা কোৱা নাই গতিকে আমাৰ কৰিব নালাগে নেক্সট আমাৰ 6 নম্বৰটো চাবা 6 নম্বৰটো আমাৰ a1/a2 উলিয়াইছোঁ a1/a2 = 1/3 তাৰপিছত b1/b2 এইটো 6 নম্বৰ b1/b2 = -2/-6 1/3 হ'ল গতিকে এই দুটা মিল পালোঁ গতিকে তৃতীয়টো উলিয়াব লাগিল c1/c2 = 6/0 আচ্ছা 0টো হ'বই নোৱাৰে তলত হয় না নহয় গতিকে এইটো আমাৰ সংজ্ঞাবদ্ধ নহয় গতিকে সংজ্ঞাবদ্ধ নহ'লে আমাৰ ইনফিনিটি বুলি লিখিলোঁ ইয়াতে যিহেতু a1/a2 = b1/b2 is not equal to c1/c2 গতিকে ই অসংগত অৰ্থাৎ আমাৰ কি কোনো সমাধান নাই গতিকে ইয়াৰ কোনো সমাধান নাই আমি সমাধান নাপাম নেক্সট আমাৰ 7 নম্বৰটো চাবা 7 নম্বৰটো এনেদৰে আমাৰ কি কৰিব লাগিব আচ্ছা 7 নম্বৰটো এবাৰ চাই ল'বা এইটো দিছে আমাৰ ইয়াতে আমাৰ কি দিছে যিবিলাক আমাৰ চলক আছে চলকবিলাক তলত আছে হয় x টো তলত আছে অৰ্থাৎ আমাৰ কি হয় 1/x 1/y এনেকুৱা হৈ আছে এই ক্ষেত্ৰত আমি কি কৰিব লাগে যদি সমাধান কৰিব লগা হয় এইটো আমাৰ ধৰি ল'ব লগা হয় অৰ্থাৎ মানে কি 1/x মানে u তাৰপিছত 1/y মানে v আমি আগত তোমালোকে এটা কৰিছা প্ৰতিস্থাপন পদ্ধতিত আৰু অপনয়ন পদ্ধতিত একোটাকৈ কৰি আহিছা এনেদৰে এতিয়া ইয়াতে আমাৰ কি হয় এনেদৰে থাকিলেও অসুবিধা নাই আমি এইকেইটাকে সহগ বুলি ধৰি লৈ আমি প্ৰথম পৰীক্ষাটো কৰি চাব পাৰোঁ
পৰীক্ষাটো কৰি চাবা কেনেকুৱা হয় চাবা। ইয়াতে আমাৰ প্ৰথম আছিল a1/a2 ইকুৱেল টু ইয়াতে 3a/ অনলি a ইকুৱেল টু 3। তাৰপিছত b1/b2 ইকুৱেল টু -2b/3b। b কাটা গ'লে -2/3 হ'ল। ইয়াতে যিহেতু আমাৰ a1/a2 ইজ নট ইকুৱেল টু b1/b2, এতেকে ইয়াৰ এটা অদ্বিতীয় সমাধান থাকিব। হ'ল। এতিয়া আমি অদ্বিতীয় সমাধান কেনেকৈ উলিয়াম চাবা। তোমালোকে প্ৰথম ধৰিও ল'ব পৰা নাইবা নধৰিলেও হ'ব, আমাৰ 1/xৰ মান ওলাব। সহগকেইটা লিখি যোৱা। তোমালোকে সহগকেইটা লিখিলে এনেকুৱা হ'ব 3a, তাৰপিছত -2b আৰু 5টো -5টো সেইপিনে আছে, এইপিনে আনিলে অনলি 5 হ'ব। আকৌ আমাৰ 3a টো লিখিলোঁ। তাৰপিছত ইয়াতে 2 নম্বৰটোত আছিল a, তাৰপিছত 3b হ'ব আৰু এইটো -2 হ'ল, আকৌ a হ'ল। এতেকে আমি ইয়াতে xৰ মান নাপাম। কি পাম আমি? 1/xৰ মান পাম। 1/x ইকুৱেল টু ইয়াতে প্ৰথম আমাৰ কি আছিলে? তলত আছিলে এইটো 3 3 গুণ 9ab 9টো চাবা হা। তাৰপিছত -সূত্ৰৰ পৰা আহিল আৰু ইয়াতে আমাৰ 2ab হ'ব, এইটো মাইনাছ হ'ব, -a সৈতে প্লাছ হ'ব, +2ab। তাৰপিছত ওপৰতো আমাৰ তেনেদৰে এইটো হ'ব, -a প্লাছ হ'ব, 2 2 4b, তাৰপিছত সূত্ৰৰ পৰা -5 3 গুণ 15b হ'ল। তাৰপিছত তেনেদৰে আমাৰ আৰু এইটোও তোমালোকে একেবাৰে উলিয়াই ল'ব পাৰা। এতিয়া y নাপাম আমি, 1/y পাম। মনত ৰাখিবা এইটো। কিন্তু এইটো বজ্ৰ গুণন হ'লে আমাৰ এইটো সুবিধা। যদি আমাৰ অপনয়ন বা আমাৰ কি প্ৰতিস্থাপন কৰিলোহেঁতেন, তেতিয়াহ'লে আমি 1/x মানে u আৰু 1/y মানে v ধৰি ল'বই লাগিলহেঁতেন। ইয়াতো ধৰি লৈ কৰিব পাৰি, কিন্তু নধৰাকৈও ইয়াতে কৰিব পাৰি। এতিয়া চাবা, ইয়াতে আমাৰ তলত একে হ'ব 9ab + 2ab আৰু ইয়াতে আছে আমাৰ এইটো 5 গুণ 5a মাইনাছ, আৰু ইয়াতো এটা মাইনাছ হ'ব, 3 2 গুণ 6 -a প্লাছ 6a হ'ল। ইয়াতে আমাৰ কি হ'ব? 1/x ইকুৱেল টু 9 10 11 11ab আৰু ইয়াতে 15 পৰা গ'লে 11b হ'ব, মাইনাছ হ'ব, মাইনাছত থাকিব। তাৰপিছত ইয়াতো আমাৰ কি কৰিম? এইটোও 1/y ইকুৱেল টু এইটো 11ab আৰু ওপৰত +11ab, নহয় অনলি a। এতিয়া ইয়াতে কটাকটি কৰিলে আমাৰ কি হ'ব? এই 11 কটা যাব, b কটা যাব, 1/a থাকিব, -1/a থাকিব। আকৌ যদি এইটো ওলটাই দিওঁ, অৰ্থাৎ আমাৰ xটো যদি ওলটাই দিওঁ, তেতিয়াহ'লে -a থাকিব। তাৰপিছত এইটোৰো তেনেদৰে 11 কটা গ'ল, a কটা গ'ল, 1/b আছিলে, কিন্তু yটো যদি ওলটাই দিওঁ, y ইকুৱেল টু এইফালেও b হ'ব। এইখিনি এতেকে নিৰ্ণয় মান x ইকুৱেল টু -a, y ইকুৱেল টু b। এইটোৱে একেবাৰে চিম্পল। নেক্সট চাবা 7 নম্বৰটো। 7 নম্বৰ ইয়াতে আছে 2x + y - 15 ইকুৱেল টু 0। আকৌ এটা আছে 3x - y - 5 ইকুৱেল টু 0। এইটো অদ্বিতীয় সমাধান থাকিব। এবাৰ কৰিলে গম পাবা। চাবা, আমি a1 এইটো কৰি দেখাবই দিছে, যেতিয়া দেখাবই লাগিব। a1/a2 ইকুৱেল টু 2/3, কটাকটি নাযায়, ইয়াতে থাকিল। b1/b2 ইকুৱেল টু 1/-1, গতিকে এইটো -1 থাকিল। যিহেতু সমান নহ'লে, যিহেতু a1/a2 ইজ নট ইকুৱেল টু b1/b2, এতেকে ইয়াৰ অদ্বিতীয় সমাধান থাকিব। এতিয়া আমি সমাধান কৰিম। চোৱা, সমাধান কৰিলে প্ৰথম তোমালোকে সহগকেইটা লিখি থোৱা। প্ৰথম ইয়াতে আছিল 2 1 -15 আকৌ 2, তাৰপিছত 2 নম্বৰটোত আছিলে 3 -1 -5 আকৌ এবাৰ 3। এতেকে x ইকুৱেল টু প্ৰথম আছিলে 2 1 গুণ 2 মাইনাছ, আৰু মাইনাছ সূত্ৰৰ পৰা এটা আহিল 3 1 গুণ 3।
তাৰপিছত ওপৰত এইটো 5 * 5 -5 সূত্ৰৰ মাইনাছ এটা আহিল আৰু এইটো মাইনাছ মাইনাছে প্লাছ 15 ইকুৱেল টু ইয়াতে -5 আৰু এইটো -20 মাইনাছ মাইনাছ কটা গ'ল 5 ইয়াক 4 বাৰ গ'ল তেনেদৰে আৰু y ইকুৱেল টু ইয়াৰ তলৰখিনি একে থাকিব -2 -3 আকৌ ওপৰত হ'ব আমাৰ কি এইখিনি 15 3 × 45 45 এটা মাইনাছ আছে বাবে মাইনাছ সূত্ৰৰ এটা মাইনাছ আহিলে আকৌ আমাৰ 5 2 × 10 এইটো মাইনাছটো প্লাছ হ'ল তলত হ'ল -5 ওপৰত আমাৰ -35 কাটা গ'লে হ'লে 7 হ'ব এটা নিৰ্ণয় মান x = 4 আৰু y = 7 এইখিনি নেক্সট আমাৰ 2 নম্বৰ ইয়াতে সুধিছে প্ৰশ্নটো a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব এতিয়া চাবা এই দুটা আমাৰ ৰৈখিক সমীকৰণৰ জোৰ দিছে ইয়াৰে আমাৰ সহগবিলাক অকমান বেলেগ বেলেগ কৰি দিছে অলপ ডাঙৰ ডাঙৰ আৰু এইটো গোটেইখিনি ধ্ৰুৱক এই ইয়াৰ পৰা 3a ৰ পৰা 2 লৈ এই গোটেইখিনি ধ্ৰুৱক এতিয়া এই দুটাৰ আমাৰ কি কৈছে সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিলে আমাৰ a আৰু b ৰ মান উলিয়াব দিছে এতিয়া চাবা তেনেদৰে আমাৰ প্ৰথম হেৰিকিটা লিখি লওঁ এনেকুৱাকে 2x + 3y = 7 আৰু এটা আছিলে a - b হোল x plus a plus b whole y equal to 3a plus b minus 2 এই সমীকৰণ জোৰৰ এটা ইয়াৰ পৰা লিখিব পৰা সমীকৰণ জোৰৰ তোমালোকে লিখিবা সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব এটাকে আমাৰ কি আছে অসীম সংখ্যক কেতিয়া হয় a1/a2 = b1/b2 = c1/c2 হ'ব নহয় জানো তোমালোকে এই কথাখিনি নিলিখিব পৰা নিলিখি আমি ডাইৰেক্ট আমি তাৰ ইয়াতে a1 a2 b1 b2 যি আছে তেনেদৰে আমি লিখিলে হ'ব ইয়াতে a1 প্ৰথম 2 হ'ব ইয়াৰে আমাৰ কি হ'ব a - b = ইয়াৰে b1 হ'ল 3 আৰু b2 মানে a plus b = আৰু ইয়াতে 7/3a plus b minus 2 ইয়াতে কথাটো মন কৰিবা কি আছিল আমাৰ এইটো যে 7 টো এইপিনে আছে এইপিনৰ পৰা এইপিনে আনিলে মাইনাছ হয় গতিকে আমি -7 দিব লাগিছিল কিন্তু ইয়াতে -7 দিয়া নাই কিয় দিয়া নাই কাৰণ দুয়োটা একেফালে আছে আমি দিলে দুয়োটাতে দিব পাৰিম দিলে আমাৰ কটা উঠি যাব গতিকে তেনেদৰে আমি ডাইৰেক্ট লিখা নাই এতিয়াকে ইয়াৰ পৰা আমি দুটা আমি সমীকৰণ বনাই লম আকৌ ৰৈখিক সমীকৰণ এতিয়া প্ৰথমটোৰ লগত হেকটো লোৱা এবাৰ 2/a - b = এতে 7/3a plus b minus 2 আছিলে ইয়াতে বজ্ৰ গুণন বুলি কয় এইটো কণাকণিকে যদি আমি পূৰণ কৰোঁ কৰিলে কি হ'ব চাবা ইয়াতে 2 ৰ লগত এইখিনি হ'ব 3 × 6a plus 2b minus 4 = ইয়াতে 7a minus 7b তাৰপিছত এইখিনি গোটেইখিনি যদি এফালে আনো 7a2 আচ্ছা এইটো ইপিনে নিয়া বুলি ভাবা তেতিয়াহ'লে অকল a থাকিব 6a2 ইফালে মাইনাছ হ'ব তাৰপিছত এইটো 2b2 ইফালে গ'লে মাইনাছ হ'ব গতিকে -9b তাৰপিছত 4টো ইফালে থ'ব পাৰা নাইবা সিফালেও নিব পাৰা ইফালে গ'লে +4 = 0 থাকিল এইটো এটা সমীকৰণ পালো আকৌ এটা সমীকৰণ আমি উলিয়াম ইয়াতে আৰু বা আকৌ দ্বিতীয়টোৰ লগত শেষৰটো ল'ব পাৰা তোমাৰ কথা নাই আমি প্ৰথম দুটা ল'লেও হ'ব প্ৰথম দুটাও ল'ব পাৰা ধৰ প্ৰথম দুটা লৈছোঁ মই সৰু আছে 2/a - b = 3/a plus b এতিয়া কণাকণি পূৰণ কৰিলে এইখিনি ইফালে আহিব 2a plus 2b = আখৰবিলাক তোমালোকে কোৱাতে অলপ মন দি যাবা হা তেতিয়াহে বুজি পাবা নহ'লে আখৰবিলাক মোৰ ইয়াতে লিখাত অসুবিধা হয় তাৰমানে এতিয়া এইখিনি আমাৰ তাত গ'লে 3a minus 3b এতিয়া এক সাইড কৰিলে আমাৰ কি কৰিলোঁ 2a2 ইপিনে নিয়া বুলি ভাবা তেতিয়া অকল a থাকিব
তাৰপিছত 2b সেইফালে গ'লে মাইনাছ হ'ব গতিকে মাইনাছ 3 4 5 5b ইকুৱেল টু 0 এতিয়া আমাৰ এই দুটা আকৌ সমাধান কৰি a আৰু b ৰ মান উলিয়াব লাগিব এতিয়া চাবা বেলেগ আমি এটা পেজ লৈছোঁ তলত এতিয়া চাবা ইয়াতে আমি সমীকৰণ দুটা পালো a minus 9b plus 4 equal to 0 এইটো তুমি নাম্বাৰ 1 কৰি থব পাৰা আকৌ আমাৰ a minus 5b equal to 0 এইটো নাম্বাৰ 2 কৰি থব পাৰা এতিয়া আমাৰ কি হ'ব চাবা এই দুটা যদি আমাৰ কি কৰোঁ অপৰণ কৰিলে এটাৰ পৰা এটা বিয়োগ কৰিলে a ৰ সহগবিলাক একে আছে গতিকে আমাৰ এইটো নোহোৱা হ'ব নহয় জানো গতিকে কি কৰিম আমি যোনটো নহয় কৰা আমাৰ এটা কৰিলে হ'ল 1 minus 2 কৰিলে হ'ব 1 minus 2 implies কি হ'ব চাবা এৰ পৰা a নোহোৱা হ'ল এতে 9b ৰ পৰা এইটো প্লাস হ'ল গতিকে আমাৰ কি থাকিব minus 5 মাইনাস হ'ল গতিকে 4 থাকিব 9 ৰ পৰা 5 গলে 4 4b তাৰ পিছত ইয়াতে 4 ৰ পৰা এইটো ইয়াতে সহগ নাই গতিকে প্লাস 4 থাকিলে ইকুৱেল টু 0 এতিয়া আমাৰ কি হ'ব 4b টো হেপিনে গ'ল তে 4b ইকুৱেল টু 4 আৰু b ইকুৱেল টু 1 4 টো ইফালে গ'লে হৰণ হ'ল এতিয়া আমি এই b ৰ মান একত বা দুইত বহুৱাই পাও নেক্সট ইফালে লিখিব পাৰা b ৰ মান দুইত বহুৱাই পাও a minus 5 into 1 equal to 0 অৰ্থাৎ a equal to 5 এইখিনি গতিকে আমাৰ কি হ'ল এটাকে নিৰ্ণয় মান a equal to 5 আৰু b equal to 1 এইটোৱে তো নেক্সট চাবা 2 নম্বৰ সুধিছে k ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই এতিয়া ইয়াতে সুধিছে k ৰ কি মানৰ বাবে ৰৈখিক জোৰৰ কোনো সমাধান নাই কোনো সমাধান নহলে কি আছিল আমাৰ a1 by a2 equal to b1 by b2 is not equal to c1 by c2 হয় গতিকে আমি তেনেদৰে যেনেকুৱাকে হয় হেনেকুৱাকে আমি বহাই দিম ইয়াতে আমাৰ সমীকৰণটো লিখি লব পৰা এবাৰ 3x plus y equal to 1 আৰু এটা আছিল 2k minus 1 x plus k minus 1 y equal to 2k plus 1 এই সমীকৰণজোৰৰ কোনো সমাধান নাথাকে যেতিয়া আমাৰ কি হ'ব 3 by 2k minus 1 equal to 1 by এইটো plus k minus 1 is not equal to c1 by c2 হয় গতিকে 1 by 2k plus 1 আচ্ছা ইয়াতে আমাৰ এতিয়া ললে আমাৰ কি হ'ব 3 by 2k minus 1 equal to 1 by k minus 1 এইটো যেতিয়া আমি বজ্ৰগুণ কৰিলে আমাৰ এইটো ইফালে আহিব আহিলে 3k minus 3 equal to এইটো ইফালে গলে 2k minus 1 2k টো ইপিনে আনিম আৰু ইয়াৰে minus 3 টো হিপিনে নিম নিলে কি হ'ব 2k টো ইফালে নিলে মাইনাস হ'ব গতিকে অনলি k থাকিব equal to 3 টো গলে ইফালে মাইনাস হ'ব তো প্লাস হ'ব গতিকে 2 হ'ব k equal to 2 এতেকে নিৰ্ণয় মান k equal to 2 k ৰ মান উলিয়াব দিছিলে এইখিনি নেক্সট আমাৰ চাবা 3 নম্বৰ সুধিছে p ৰ কি মানৰ বাবে px minus y equal to 2 6x minus 2y equal to 3 সমীকৰণজোৰৰ একমাত্ৰ সমাধান থাকিব এতিয়া চাবা ইয়াতে একমাত্ৰ সমাধান বা অদ্বিতীয় সমাধান এটা একেটা কথা গতিকে আমাৰ ইয়াতে প্ৰথমটোতে is not equal দিম এতিয়া আমাৰ কি হ'ল সমীকৰণজোৰ আছিল এটো px minus y equal to 2 আৰু এটা আছে 6x minus 2y equal to 3 সমীকৰণজোৰৰ অদ্বিতীয় বা একমাত্ৰ সমাধান থাকিব যিহেতু এটাকে a1 by a2 অৰ্থাৎ p by 6
ইজ নট ইকুৱেল টু b1 বাই b2 অৰ্থাৎ -1 বাই -6 বা 1/6 লিখিলেও হ'ব মাইনাছ মাইনাছ কাটা হৈছে গতিকে প্ৰথমটোতে অসমান পালোঁ অসমান পালে আমাৰ কি হ'ল বজ্ৰগুণন কৰা 6টো ইফালে নিলে 6p 6টো আনিব নালাগে তোমালোকৰ ডাইৰেক্ট আমি এইফালৰ 6টো সিপিনে লৈ গৈছোঁ গতিকে p ইকুৱেল টু আমাৰ কি হ'ব 6টো ইফালে গ'লে মাইনাছ মাইনাছ কাটা গৈছে ইজ নট ইকুৱেল থাকিব 6/6 অৰ্থাৎ p ইজ নট ইকুৱেল টু 1 এতেকে আমি কি লিখিব পাৰি তোমালোকে লিখি থবা এনেকৈ তলত এনেকৈ দিবা p ৰ মান 3 ৰ বাহিৰে যিকোনো বাস্তৱ সংখ্যাৰ বাবে আমাৰ এই সমীকৰণজৰ অদ্বিতীয় সমাধান নাইবা একমাত্ৰ সমাধান থাকিব তো এইখিনি আছিলে নেক্সট আমাৰ চাবা 4 নম্বৰটো 4 নম্বৰ সুধিছে k ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে এতিয়া চাবা ইয়াতে কোনো সমাধান নাই কোনো সমাধান নাথাকিলে আমাৰ কি আছিল আগত এটা কৰিলো a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইজ নট ইকুৱেল টু c1 বাই c2 এনেকুৱা হলে চাবা কি হয় আমাৰ এতিয়া সমীকৰণজোৰ লিখি লোৱা প্ৰথম আছে 3k plus 1 x plus 3y minus 2 equal to 0 আৰু এটা আছে k square plus 1 whole x plus k minus 2y minus 5 equal to 0 এতিয়া ইয়াৰ কিছে প্ৰশ্নত কোনো সমাধান নাথাকিব এতেকে কি হ'ব এতেকে a1 বাই a2 অৰ্থাৎ ইয়াতে 3k plus 1 by k square plus 1 equal to b1 by b2 অৰ্থাৎ ইয়াতে 3 by k minus 2 is not equal to c1 by c2 minus 2 by minus 5 এতিয়া আমাৰ এইটো প্ৰথম এই দুটা লৈ লোৱা তোমাৰ 3k plus 1 by k square plus 1 equal to 3 by k minus 2 এইটো আমাৰ বজ্ৰগুণন কৰিলে তলৰ এইটোৰ লগত এইটো পূৰণ হ'ব সবা মই একেলগে পূৰণ কৰি দিছো এইখিনিৰ লগত একবাৰ k ৰ লগত পূৰণ হ'ব আকৌ এবাৰ মাইনাস 2 ৰ লগত পূৰণ হ'ব k ৰ লগত যেতিয়া পূৰণ হ'ব 3k স্কয়াৰ তাৰপিছত প্লাস k তাৰপিছত মাইনাস 3 দুগুণ 6k মাইনাস 2 ইকুৱেল টু 3 লগত এইখিনি যায় আকৌ তাতে 3 লগত পূৰণ হ'ব 3k স্কয়াৰ প্লাস 3 গুণ 3 ইয়াতে 3k স্কয়াৰ আমি এইপাৰে নিলো বা এইপিনে নিলো নোহোৱা হৈ যাব এটা প্লাস এটা মাইনাস হ'ব যোন পিনে নিনিও এইপিনে আমাৰ কি হ'ল minus 5k থাকিল আকৌ 2 ইফালে নিলো প্লাস হ'ব 3 5 হ'ল অৰ্থাৎ k equal to 1 এতেকে k ৰ মান 1 ৰ বাবে এই ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকিব তেনেদৰে 5 নম্বৰ চাবা 5 নম্বৰ এইটো ইয়াতে সুধিছে m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সমাধান থাকে অসীম সংখ্যক সমাধান হ'বলৈ হলে আমাৰ কি আছিল গোটেইকিটা সমান হ'ব লাগে এতেকে আমাৰ কি লিখিম mx plus 4y equal to m minus 4 আৰু এটা আছে 16x plus my equal to m সমীকৰণ জোৰৰ লিখি লবা তোমালোকে সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব এটাকে প্ৰথম x ৰ আগত m আছে আৰু তলত আছে 16 ইকুৱেল টু y ৰ আগত এতে আছে 4 বাই m আৰু ইকুৱেল টু ইয়াতে হ'ব m minus 4 বাই m এইখিনি
এতিয়া যিকোনো দুটা লৈ ল'লে হ'ল m বাই এতিয়া যেনিবা তোমাৰ 16 লিখিলোঁ ইকুৱেল টু 4 বাই m ইকুৱেল টু এইফালে আহোঁতে আমাৰ কি হ'ল m স্কুৱেৰ ইকুৱেল টু 16 এতিয়া গ'লে 16 পূৰণ 4 64 হ'ল আৰু m ইকুৱেল টু ইয়াৰ বৰ্গমূল প্লাছ মাইনাছ কি হ'ব 8 হ'ব আৰু 64 এটা পালোঁ এটাকে নিৰ্ণয় মান m ইকুৱেল টু প্লাছ মাইনাছ 8 এনেকৈ দি থ'লে হ'ল তো আজিলৈ আমি ইয়াতে সামৰণি কৰোঁ আকৌ আমাৰ নেক্সট ভিডিঅ'ত নেক্সট গণিতকেইটা আৰম্ভ কৰিম ইয়াৰে 3 নম্বৰৰ পৰা আমি নেক্সট ভিডিঅ'ত আৰম্ভ কৰিম 3 আৰু 4ত আছে আমাৰ কিছুমান সমাধান কৰা আমাৰ আখৰেৰে থকা আমাৰ সমস্যা দিয়া আছে সেইবিলাক আমি সমাধান কৰিব লাগিব তো আজিলৈ ইয়াতে থাকিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ